हेलो दोस्तों, हाय गाइस, आशा কৰিছো সবে ভালে আছে। যোৱা 22 অক্টোবৰ তাৰিখে জুবিন দাক লৈ মই এটা স্বৰচিত কবিতা লিখিছো। জুবিন দাৰ মৃত্যুৰ পিছত যেনেকে ৰাইজে হিলদোল ভাঙি জুবিন দাৰ নিয়াৰ কাৰণে ৰাজপথ উত্তাল কৰি তুলিছে আৰু জুবিন দাৰ নিয়াৰ বাবে মানুহৰ মনত কেনেকা ধৰণৰ ভাৱাবেগৰ সৃষ্টি হৈছে তাৰে আলম লৈ মোৰ মনলৈ অহা কিছুমান ভাৱাবেগক মই মোৰ কবিতাটিত স্থান দিছো। মই ইয়াত কাকো দোষাৰোপ কৰা নাই, মোৰ সম্পূৰ্ণ মনৰ ভাৱেয়া কবিতা আকাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো। যদি ভুল ত্ৰুটি হয় ক্ষমা কৰি দিব। মোৰ কবিতাৰ শিৰোনাম কণ্ঠৰ সদাগৰ। আমাৰ সুপৰিচিত চুকে কোণে বিয়পি পৰা সকলোৰে অতি মৰমৰ হিয়াৰ আমঠু জনপ্ৰিয় কণ্ঠশিল্পী কণ্ঠৰ সদাগৰ। অসমৰ অসমীয়া ভাষাক গীতৰ মাজেৰে চহকী কৰা এক নিপুণ সৈনিক, অবিৰত অবিৰাম অতি কষ্ট সাধনাৰ এক বিৰামহীন জিলিকি থকা উজ্জ্বল ধ্ৰুৱতৰা। মোহময়ী গীতেৰে জীপাল কৰি তুলিবলৈ লৈ যোৱা হৈছিল নিচেই তাকৰ অসমীয়া ভাষী থকা উন্নত দেশ ছিংগাপুৰলৈ। অসমীয়া ভাষা বুজি নোপোৱা দেশত অসমীয়া ভাষাৰ উৎসৱ পাতিবলৈ। তাৰ মাজতেই খবৰ বিয়পি পৰিল মিডিয়া, ছচিয়েল মিডিয়াত। লাগিল হৈছই গুণমুগ্ধৰ মাজত হাজাৰ প্ৰশ্ন গুণমুগ্ধৰ। ৰাজনীতিৰ পাকচক্ৰত অনুৰাগীয়ে পাবনে বিচাৰ। ন্যায় বিচাৰি উত্তাল ৰাজপথ, ধৰ্ম বৰ্ণ নিৰ্বিশেষে ন্যায়ৰ অপেক্ষাত মাথো অপেক্ষাত। ন্যায় যেন 1000 কোটি টকাৰ প্ৰশ্ন গুণমুগ্ধ অনুৰাগীৰ। মোৰ কবিতাটো ইমানেই। যদি কবিতাটো ভাল লাগিছে আপোনালোকৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। জুবিন দাৰ স্মৃতিক লৈ লিখা। ভুল ত্ৰুটি থাকি যাব পাৰে, ভুল মানুহ মাত্ৰই হয়। তো ধন্যবাদ থাকিল সকলোলৈ। জয় জুবিন দা।